নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰকিবুল হুছেইনে কয় যে খিৰিকী ভেন্টিলেশ্যনৰ কংগ্ৰেছত খুবাবলৈ দিয়া নহব ইউডিএফৰ বিধায়কক। ইউডিএফৰ বিধায়কক খিৰিকী ভেন্টিলেশ্যনৰো কংগ্ৰেছত খুমাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মানকাছাৰত সম্বৰ্ধনা গ্ৰহণ কৰি এই মন্তব্য কৰিছে ৰকিবুলে। লোকসভা নিৰ্বাচনৰ পাছত ইউডিএফৰ একাংশ বিধায়ক কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰক লৈ আজি মানকাছাৰত দুবুৰী নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ইউডিএফৰ বিধায়কসকলক দৰ্জা খিৰিকীৰ নহয় ঘৰৰ ভেন্টিলেশ্যনেদি সোমালেও যাতে কংগ্ৰেছত যোগদান কৰিব নোৱাৰে তাৰ বাবে কংগ্ৰেছ নেতৃত্বত দাবী জনাব বুলি উল্লেখ কৰিছে। দুবুৰীৰ পৰা নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন আহি মানকাছাৰ বিধানসভা সমষ্টিত হাত ছিঙিমাৰীত উপস্থিত হৈ এই দাবী কৰিছে। সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে সমষ্টিবাসীৰ সৈতে মত বিনিময় কৰাৰ লগতে ঈদৰ শুভেচ্ছা দিবলৈ মানকাছাৰৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ইটালীত সুকলমে সম্পন্ন হৈছে অনন্ত আৰু ৰাধিকাৰ দ্বিতীয় প্ৰি ৱেডিং। ইণ্টাৰনেটত ইতিমধ্যে ভাইৰেল হৈ পৰিছে দৃশ্যবোৰ। এটা ডাঙৰ খবৰ জনাইছো, ইটালীত সুকলমে সম্পন্ন হৈছে অনন্ত আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় প্ৰি ৱেডিং। পৰৱৰ্তী খবৰটো হৈছে চাকৰি হেৰুৱাব ৰাজ্যৰ 258 জন চাকৰিয়ালে। এটা ডাঙৰ খবৰ জনাইছো, চাকৰি হেৰুৱাব ৰাজ্যৰ 258 জন চাকৰিয়ালে। হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিযুক্তি আৰু আনফালে ছাঁটাই অভিযান। এতিয়া চাকৰি হেৰুৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ 258 জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। দুগ্ধ কৃষি, মীন, পশুপালনৰ আদি বিভিন্ন বিভাগত ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত 258 গৰাকী লোকে হেৰুৱাব চাকৰি। এই জাননী জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 2024 নিৰ্বাচনত নিজৰ অহংকাৰৰ বাবে 141খন আসনতে ৰৈ গৈছে বিজেপি। এই মন্তব্য কৰিছে RSSে। এটা বিগ আপডেট ৰাজনৈতিক খবৰ জনাইছো। 2024 নিৰ্বাচনত নিজৰ অহংকাৰৰ বাবে মাত্ৰ 241খন আসনতে সীমাবদ্ধ হৈ পৰিছে বিজেপি। ৰাম ভক্ত পাৰ্টি অহংকাৰৰ বাবেই ডুবিবলৈ ধৰিছে। মাত্ৰ বিজেপিৰ অহংকাৰৰ বাবে এনে ধৰণৰ শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে বুলি মন্তব্য RSSৰ। অহংকাৰৰ ফল ভুগিছে এতিয়া বিজেপিয়ে। অহংকাৰ পতনৰ এটা পৰিচয়। অহংকাৰ কৰি পতন হৈছে, পতন নিশ্চিত বুলি উল্লেখ কৰিছে RSSে। অতিপাত আত্মবিশ্বাসেই বিপদ মাতিছে বিজেপিলৈ। RSS প্ৰধান মোহন ভাগৱতৰ পিছত এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে RSS নেতা ইন্দ্ৰেশ কুমাৰ। পৰৱৰ্তী খবৰটো হৈছে যোৰহাটত কংগ্ৰেছৰ জয় হোৱা নাই। যোৰহাটত মাত্ৰ জয় হৈছে গৌৰৱ গগৈ। এটা ডাঙৰ খবৰ জনাইছো। এই মন্তব্য কোনে কৰিছে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। যোৰহাটত কংগ্ৰেছৰ জয় হোৱা নাই, মাত্ৰ জয় হৈছে গৌৰৱ গগৈৰহে। পুৱা মোদীৰ ফটোত ধূপ জ্বলাই যিসকল আহে, পুৱা মোদীৰ ফটোত, নৰেন্দ্ৰ মোদীৰ ফটোত ধূপ জ্বলাই যি আহে সেই মানুহবোৰেও গৌৰৱ গগৈক ভোট দিছে। আবেগ সৃষ্টি কৰি গৌৰৱ গগৈ জয়ী হৈছে। এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আন এটা ব্ৰেকিং নিউজ হৈছে বিশ্বকাপৰ পৰা বাহিৰ হৈছে পাকিস্তান। T20 বিশ্বকাপৰ পৰা বাহিৰ হৈছে পাকিস্তান। আমেৰিকা আৰু আয়াৰলেণ্ডৰ মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছে। সুপাৰ 8ত যোগ্যতা অৰ্জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ। গ্ৰুপ এৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপনীত হয় সুপাৰ 8 লৈ।
এটা বিগ ব্ৰেকিং নিউজ হৈছে এইবাৰ শূন্য হ'ব আপোনাৰ বিদ্যুতৰ বিল 1,30,000 টকা দিব চৰকাৰে এতিয়াৰ পৰা আপুনি বিদ্যুতৰ বিল দিব নালাগে শূন্য হ'ব আপোনাৰ বিদ্যুতৰ বিল এটা বিগ আপডেট ডাঙৰ খবৰ জনাইছো ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুতৰ বিল দিব নালাগে 1 টকা আপুনি 1 টকাকৈ বিদ্যুতৰ বিল দিব নালাগে কিয়নো শূন্য কৰিব চৰকাৰে বিল প্ৰধানমন্ত্ৰী সূৰ্যগড় বিজুলী যোজনাই লাভান্বিত কৰিব এতিয়া আপোনাক 3 কিলোৱাট সোলাৰ পেনেল লগালে লাভ কৰিব 1,30,000 টকা খৰচ হোৱা 1.5 লাখ টকাৰ 1,30,000 টকা দিব চৰকাৰে অসমত 1,70,000 পৰিয়ালে প্ৰথম অৱস্থাত লাভ কৰিব বিনামূলীয়া বিজুলী ইতিমধ্যে 1,70,000 পৰিয়ালে স্থাপন কৰিছে সোলাৰ পেনেল নতুনকৈ 2 লাখ লোকে পেনেলৰ বাবে কৰিছে আবেদন নিজৰ ঘৰৰ বিজুলী নিজেই উৎপাদন কৰিব পাৰিব বিজুলী বিক্ৰী কৰি ধন ঘটিব পাৰিব আপুনি প্ৰতিটো পৰিয়ালে সোলাৰ পেনেল লগাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু এটা ডাঙৰ খবৰ হৈছে খুচনীয় হৈ আহিছে ছিকিমৰ বান পৰিস্থিতি এটা বিগ ব্ৰেকিং নিউজ জনাইছো খুচনীয় হৈ আহিছে ছিকিমৰ বান পৰিস্থিতি ভয়ংকৰ বান খহনীয়াত যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে ভূমিস্খলনৰ ফলত এতিয়ালৈকে 9 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ছিকিমত আবদ্ধ হৈ ৰৈছে 2 সহস্ৰাধিক পৰ্যটক বান আৰু খহনীয়াই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ ছিকিমত বৰষুণ অব্যাহত হোৱাৰ ফলত নতুনকৈ সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা বুধবাৰে 3 জন লোকে প্ৰাণ হেৰুৱাৰ পিছতে নিশা আৰু 6 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে এই প্ৰলয়ত বিপৰ্যস্ত ৰাজ্যখনৰ মংগন জিলাত বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰে পুৱালৈ প্ৰায় 220 কিলোমিটাৰ বৰষুণ হৈছে অবিৰাম বৰষুণৰ ফলত বোকাই নতুনকৈ ফুটি পেলাইছে ৰাজ্যখনৰ বিস্তীৰ্ণ অঞ্চল ৰাজ্যখনৰ ভূমিস্খলনত নিহত 9 গৰাকীকৈ লোকৰ ভিতৰত 3 জনৰ মৃত্যু দক্ষিণ ছিকিমত ভূমিস্খলনৰ আক্ৰান্ত হৈছে দক্ষিণ ছিকিমৰ বিস্তীৰ্ণ এলেকাও আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ঈদ উপলক্ষে যোগী আদিত্যনাথ চৰকাৰে কাৰা নিৰ্দেশনা জাৰি কৰিছে ৰাজপথত নামাজৰ বাবে ঈদৰ নামাজ ৰাজপথত পঢ়িব নোৱাৰিব ৰাজপথত নামাজৰ বাবে বহিব নোৱাৰিব কোনো লোক কুৰবানীৰ বাবে বিশেষ নিষেধাজ্ঞা আহি পৰিছে ডাঙৰ খবৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সমাগত ঈদ মাত্ৰ এটা দিন বাকি আৰু কাইলৈৰ পিছত ইয়াৰ পিছদিনাই ঈদ সোমবাৰে ঈদুল আজহা পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সোমবাৰে ঈদুল জোহাৰ প্ৰাক্তন যোগী আদিত্যনাথ চৰকাৰৰ বিশেষ নিৰ্দেশনা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জাননী জাৰি কৰিছে তেওঁ কয় যে ঈদুল জোহাৰ দিনা ৰাস্তাত বহি কোনেও নামাজ আদায় কৰিব নোৱাৰিব একে সময়তে কুৰবানীৰ ক্ষেত্ৰতো যোগীয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে যাৰ ফলতে বিশেষকৈ উত্তৰ প্ৰদেশৰ মুছলমান সমাজতে হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে উত্তৰ প্ৰদেশ চৰকাৰে জনাইছে যে ঈদুল জোহাৰ দিনা কোনো ব্যস্ত পথ অৱৰোধ কৰি নামাজ পঢ়িব নোৱাৰিব পূৰ্ব নিৰ্ধাৰিত স্থানত কুৰবানী দিব পাৰিব আৰু কুৰবানীৰ পাছত সেই ঠাই পৰিষ্কাৰ কৰিব লাগিব যোগীয়ে কয় লগতে কোনোবাই নিয়ম ভংগ কৰিলে অনতি পলমে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব